আজিৰে পৰা পেট্ৰল পাম্প সমীপত আৰম্ভ হৈছে আনন্দ মেলা আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, গৰম বন্ধৰ লগে লগে এতিয়া চাবুৱাত মেলা আহি পাইছেই আৰু কেইখনমান দোকানে এতিয়া মানুহক বিশেষ আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে। আৰু এয়া চাওক, কম মূল্যতে কিদৰে আপোনালোকে পাব পাৰে, মাত্ৰ 30 টকা। হৰেক মাল লিখা আছে 30 টকা। কি ক'ব দাদা, ইয়াত কি কি পায়? চব 30 টকা। আপনি जी लोगो आकारটা 30 টাকা পার পিস অনলি পার পিস 30 টাকা সব বস্তু জিয়া বস্তু জিমার বস্তু আকারে 40 টাকা এইফালে দেখাই আছো, এইফালে 30 টকাত বেচিছে আৰু এই আনটো ফালে ইয়াত বেলেগ এখন দোকান, ইয়াত 40 টকা। সকলো বস্তু এইফালে আছে, আপুনি ইয়াত খাব পাৰে। খোৱা বস্তু চাওমিনৰ পৰা লৈ সকলোবোৰ বস্তু আছে। আৰু এয়া যি ছেকেণ্ড দোকান, ইয়াত 40 টকা। সকলো বস্তু ইয়াত যি বস্তু লয় সেয়া 40 টকা। এয়া চাওক, ইয়াত প্লেট আছে, এনেকৈ সৰু সৰু বাতি আছে, সকলো বস্তু ষ্টিলৰ আছে। সকলো বস্তু ইয়াত গেছৰ চামুচ আছে বিভিন্ন ধৰণৰ। এয়া ৰুটিৰ বাবে। কি ক'ব আপুনি, কিমান ইয়াত দাম? 40 টাকা 40 টকা সকলো বস্তু। ও আজকে আসলে কথা বলতে কি ক'ব ইয়াত সকলো বস্তুবোৰ কি কি বস্তু আছে আপোনাৰ ইয়াত? আছে বেলেগ বেলেগ বহুত বস্তু আছে, পিতলের বস্তু, স্টিলের বস্তু। কিমান? 40 টাকা একদম একদম ফিক্স প্রাইস। হয়, ইয়াত ফিক্স প্ৰাইজৰ সকলো বস্তু ইয়াত দেখাই আছো। ইয়াত আপোনালোকে অনলাইনৰ সুবিধাও পাব, অনলাইন পে'মেণ্ট কৰিবলৈ। ইয়াত দেখাই আছো সকলোবোৰ বস্তু 40 টকা। আৰু যদি আনফালে আহোঁ, আমি এইফালে দেখাবলৈ চেষ্টা কৰিম। ইয়াত যিমান বস্তু আপোনালোকে দেখি আছে সকলোবোৰ 100 টকা। ইয়াত ফিক্স ৰেট দিছে, হৰেক মাল 100 টকা সকলোবোৰ বস্তু। এয়া চাওক, ইয়াত ভাত খোৱা কাঁহী, এইবোৰ সকলোবোৰ ডিজাইনৰ বস্তু আছে। ইয়াত কটাৰী আছে 100 টকা। এই সকলোবোৰ বস্তু আছে, প্লেটকে ধৰি। চাব লাগিব দৰ্শকসকলক আমি দেখাই আছো সকলো দৃশ্য। ইয়াত 100 টকা প্ৰতিটো বস্তু। আপোনালোকে এই দৃশ্যসমূহ চাই কমেণ্ট কৰি জনাওক আপোনালোকে কি কিনিব ইয়াৰ পৰা। হয়, এতিয়া অন্য এটা পৰিৱেশ দেখাম। আপোনালোকে মোৰ পিছফালে দেখিয়ে পাইছে, এয়া হৈছে মদকা কুঁৱা। ইয়াত দেখিছে বহুতো এয়া দৃষ্টি আকৰ্ষণ কৰে মানুহৰ প্ৰায় ইয়াত। আনফালে আছে এইফালে ব্ৰেক ডান্স, এইফালে ট্ৰেইন আছে, মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া আনফালে সকলোৱে, বহুত মানুহ ইয়াত উঠিবলৈ ভয় কৰে, কিন্তু বহুত সাহসী মানুহো আছে ইয়াত উঠে। চকৰি, ডাঙৰ চকৰি। আৰু ইয়াত সৰু ল'ৰা ছোৱালীৰ বাবেও বহুতখিনি বস্তু অনা হৈছে ইয়াত। এয়া দেখি আছে সৰু। হয়, এই মুহূৰ্তত আমাৰ লগত এই আনন্দ মেলাৰ উদ্যোক্তা আছে, আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম। কি ক'ব, ইয়াত কিমান দিনলৈকে আহিছে আৰু কি কি আহিছে? চাবুৱাৰ আজি আনন্দ মেলা প্ৰতি বছৰে হয়। এই বছৰো আমি চাবুৱা ৰাইজৰ বাবে নিমন্ত্ৰণ কৰি আনিছোঁ। আজি 4 তাৰিখ 7 মাহ 2025 তাৰিখৰ পৰা আমাৰ 17 তাৰিখ 8 মাহ 2025 আপোনাৰ ডেৰমাহ মান হ'ব। সেইকাৰণে সকলো ৰাইজক, কণ ছাত্ৰ ছাত্ৰীসকলক, যিহেতু ছামাৰ ভেকেশ্যন চলি আছে, সকলোৱে আহি ইয়াত আনন্দ উপভোগ কৰক, এয়া আমাৰ কাম্য। আৰু ইয়াৰ পৰা ৰাইজক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে আহক, ধুনীয়াকৈ এই আনন্দ মেলাখন উপভোগ কৰক। তাতো বহুতো বিপণী আহিছে কম মূল্যতে। কিছু ঘৰুৱা যি ব্যৱহাৰযোগ্য সামগ্ৰী আমি দেখিছোঁ, আজি তেখেতলোকে ষ্টলবিলাক আৰম্ভ কৰিছে কম মূল্যতে। ইয়াত সকলো পাকঘৰত, বিশেষকৈ গৃহিণীসকলে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ ইয়াত উপলব্ধ হ'ব। আৰু মণিহাৰী দোকান আদি বহুত ধৰণৰ ইয়াত ষ্টল লগোৱা হৈছে। আৰু লগতে খেলা ধূলাৰ কাৰণে মদ কি কোৱা আৰু এইবিলাক বহুত ধৰণৰ আছে। আহক ৰাইজে। হয়, মই এতিয়া এই দোকানখনৰ পৰিৱেশ দেখাম। এয়া চাওক, আচাৰৰ দোকান। ইয়াত বিভিন্ন ধৰণৰ আচাৰ আছে। এয়া আমৰ আচাৰ, এইফালে নহৰু, এইটো কি আচাৰ হয়? আমৰ আচাৰ আছে। আৰু বিভিন্ন ধৰণৰ ভেৰাইটিজ আচাৰ ইয়াত থোৱা আছে। এইফালে চানা থোৱা আছে আৰু সৰু ল'ৰা ছোৱালীয়ে খোৱা এইবোৰ চকলেট, বিভিন্ন ধৰণৰ চকলেট থোৱা আছে। আৰু আনফালে এইবোৰ পাপৰ, ফিংগাৰ, এইবোৰ চিপছ থোৱা আছে।
নানা ধৰণৰ ইয়াত এনেকুৱা চিপছ থোৱা আছে আৰু আনফালে এইফালেও আচাৰৰ বিভিন্ন ধৰণৰ আচাৰ ইয়াত উপলব্ধ হ'ব।